আৰে মই ৰখি আছোঁ, কোনোবা এজন ওলক, কোনোবা এজন সাধু পুৰুষ যি ৰাস্তা দেখুৱাব পাৰে, সঁচা কথাখিনি কৈ মানুহক ভাল কথা ভাল বুদ্ধি দি এই বিপত্তিটোতো শেষ হ'ব। ইহঁতে যিমানে চেষ্টা নকৰক এইখন চলি নাথাকে, এই কাগজৰ পইচা ভাঙি যাবই, সত্যটো ওলাই আহিবই। মই এজন মানুহৰ কাৰণে ৰখি আছোঁ যি এই গোটেই বিশ্বৰ মানুহখিনিক সুন্দৰ এটা পথ দেখুৱাব পাৰিব। যদি তেনেকুৱা এজন ওলাই নহয়, ময়ে তেওঁৰ পিছে পিছে যাম, দৌৰি দৌৰি তেওঁৰ কথাই কওঁ। কিন্তু মই দেখা নাই এতিয়ালৈকে, মই কাকোৱে দেখা নাই। কোনোবা এজন ওলক, কোনোবা এজন সাধু সন্ত ক'ৰে পৰাই ওলক, আমেৰিকাৰ পৰাই ওলক, ৰাছিয়াৰ পৰাই ওলক, চাইনাৰ পৰাই ওলক, ইণ্ডিয়াৰ পৰাই ওলক, ক'ৰবাৰ পৰাতো ওলক, পাকিস্তানৰ পৰাই ওলক। মই প্ৰথম মানুহ যে দৌৰ মাৰি তেখেতৰ শৰণ ল'বলৈ যাম। মই দেখা নাই, সেইকাৰণে মই মোৰ কথাখিনি মই কৈ আছোঁ, এইখিনি একেবাৰে সঁচা কথা। কিন্তু মোৰ কথা শুনোতে কোনোৱেই নাই। আৰু ইহঁতে যে কৈ থাকে এই আপোনাৰ ঘৈণী হেৰি হ'ল, কিবা হ'ল, তাই কি হ'ব, আমুক হ'ব। আৰে মই যদি সাক্ষাৎ মহাদেৱটো হওক, তাই আদি শক্তি হ'বই লাগিব, হয় নহয়? গতিকে আদি শক্তিৰ কথা চিন্তা কৰি কিবা লাভ হৈছে নেকি? তাই কোনে কি কৰিব পাৰিব? সাক্ষাৎ দুৰ্গা হয়, তাইক আমেৰিকা একোৱেই কৰিব নোৱাৰে, সেইকাৰণে পূজা কৰি বঢ়িয়াকৈ থৈ দিছে। যদি মই মহাদেৱটো হয়, তেতিয়াহ'লে তাই আদি শক্তিয়ে হ'ব লাগিব, পাৰ্বতী, সাক্ষাৎ উমা, साक्षात दुर्गा। अरे तुम लोग तो इधर उधर चिल्ला रहे हो, दसम अवतार आएंगे, नारायण का दसम अवतार कल की रूप धारण करके आए। ये क्या बकवास है रे? कोई कल की वल्की नहीं आने वाला। मुझ में और नारायण में डिफरेंस बता देता हूँ। तेरा जो राम था, तेरा जो कृष्ण था, वो मैं भारत में ही जन्म लेता, इधर उधर, है ना, मध्य भारत, सेंट्रल और नॉर्दर्न भारत, ठीक है। मैं अलग हूँ रे, इसीलिए मेरा एक नाम है ईशान। मैं ईशान कौन वाला हूँ रे? तो मैं तो कल की हो ही नहीं सकता, मैं कल की कभी नहीं हो सकता, मैं नारायण कभी नहीं हो सकता। अगर मैं नारायण होता तो मेरा जन्म उत्तर प्रदेश का संभल ग्राम में हो जाता, लेकिन हुआ तो नहीं। हुआ क्या? मैं ईशान कौन वाला हूं रे? नियो शुक्ला दशमी, सावन मास, शुक्ला पक्ष, है ना? Connect the dots.